নমস্কাৰ বন্ধুসকল এটা নতুন গান আজি আকৌ আপোনালোকৰ মাজলৈ এটা নতুন গান লৈ মই আহিলো আৰু আমাৰ গানটোত কণ্ঠদান কৰিছে আমাৰ মাধৱ ৰঞ্জন ককাইদেউ সদায় নতুন নতুন গীত দি আহিছো মাধৱ ৰঞ্জন ককাইদেউৰ নতুন নতুন প্ৰতিভা আপোনালোকৰ মাজলৈ আগবঢ়াই আছে কিন্তু আজি এটা নতুন গীত মাধৱ ৰঞ্জন ককাইদেউৰ নিজৰ আৰু গীতটি প্ৰযোজনা কৰিছে ধনী মিউজিকে আৰু ধনী মিউজিক প্ৰেজেন্টৰ এটো প্ৰতি বছৰে কৰি থাকে তাৰে আজি এটি গীতটোৰ নাম হৈছে কলিজা এটা খুব সুন্দৰ গীত আমি শুনিলো এটা প্ৰেমৰ গীত হয় নাই বিহুৰ বতৰত মন প্ৰাণ ভাল লাগি থকা নিজৰ সেনাই গৰাকী লৈ মনত পেলাই থকা এটা গীত কলিজা আৰু এই কলিজা গীতটি আমি অকমান পুনে পুনে আপোনালোকৰ মাজলৈ শুনাই দিব বিচাৰিছো গীতটি আৰু খুব সুন্দৰকৈ মিউজিকে সজাই তুলিছে ভাস্কৰ এন্থনে আৰু ধনী মিউজিক আছে আমাৰ ধনী মিউজিকৰ প্ৰডিউচাৰ আছে আমাৰ লগত আমি কথা পাতিম কিন্তু পুনে পুনে আমি গীতটি অলপ শুনি ল'ব বিচাৰিছো শুনি লওঁ আৰু মিক্স মাষ্টাৰ কৰিছে বিজু শইকীয়াই আৰু আমাৰ বৰখাৰণীয়ে গাইছে ন লগত ভোকেল দিব ন কলিজা কলিজা মুখ লয়ে যা কলিজা 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 তোৰ লগতে মুখ লয়ে যা মুখ লয়ে যা কলিজা 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 মুখ লগতে মুখ লয়ে যা মইনা কলিজা মন ৰাখৰুৱা চিত পখিলা মন ধুৰুৱা বুকুতে ঘৰ আজিলা প্ৰেমতে মই বুকুতে সাউন্ড কমাই দিয়া লাহেকৈ আৰু এইটোৱে কলিজা আৰু আপোনালোকক নতুন গীত আৰু গীতটো মই সম্পূৰ্ণ লিংক মোৰ এই ভিডিঅ'টোৰ ওপৰত দি দিম আৰু গীতটি উপলব্ধ হ'ব ধনী মিউজিকত আপোনালোকে এতিয়াই যাওক আৰু ধনী মিউজিকত ক্লিক কৰক এটা নতুন গীত কলিজা আৰু কি ক'ব আজি কলিজা সৃষ্টিৰ বিষয়ে কলিজা গীতটো আচলতে ধনী মিউজিকৰ এটা গীত হয় প্ৰতি বছৰে আমি কৰোঁ কলিজা এইটো সেকেন্ড পাৰ্টটো আমি কৰিছো গীতটো খুব ধুনীয়াকৈ মিউজিক কৰিছে ভাস্কৰ এন্থনে আৰু গীতটো প্ৰথম মই লিখিবলৈ চেষ্টা কৰিছিলো স্থায়ীটো তাৰ পিছত নীল বিশাল মই আমাৰ ধনী মিউজিকটো উঠি আহিলে ভাল হ'ব আমাৰ মেইন ধনী মিউজিকৰ মেইন মিউজিকেও গান গায় প্ৰতিভা ল'ৰা মিলন আচলতে মিলনক চিনি নোপোৱা হয়তো খুব কমেই ব্যক্তি আছে আমাৰ মিলন মই নীলাৰ লগত জড়িত হৈ থাকে তেখেত মিলন নীল বিশাল আমি কিটা গানটো কৰিছিলো দিব্য বুলি এটা ভাইটি আছিলে আৰু মিক্স এণ্ড মাষ্টাৰিং কৰিছে বিজু শইকীয়াই খুব সুন্দৰকৈ মিক্স মাষ্টাৰ কৰিছে তেওঁ আৰু আমাৰ লিৰিকেলটো বনাইছে হেমন্ত ইয়ান খুব সুন্দৰ কাম কৰি আছে হেমন্ত ইয়ানে গতিকে সকলোৱে মৰম দিব বুলি আশা কৰিলো পদন্য আছে লগত গোটেই টিমটোকে মোৰ ফালৰ পৰা শুভেচ্ছা দিলো আৰু গানটো সকলোৱে আকোৱালি ল'ব আচলতে এটা টিম ৱৰ্ক হয় এই টিম ৱৰ্কটোক আপোনালোকে ছাপোৰ্ট কৰিব এতিয়া লাগে মাত্ৰ আপোনালোকৰ আশীৰ্বাদ মৰম আৰু স্নেহ তো মাধৱ ৰঞ্জন ককাইদেউ এবাৰ বহাগ বিহুৰ কাৰণেও সাজু হৈছে এটা ইতিমধ্যে কেনেকুৱা প্ৰস্তুতি চলিছে প্ৰস্তুতি ঠিকে আছে অনুষ্ঠানবিলাক হৈ আছে আৰু গানৰ ৰিহাৰ্চল আমাৰ চলি আছে হয় মই ইতিমধ্যে আমি জানিব পাৰিছোঁ ন পুৰণি গীতেৰে একটা বিশাল সমাহাৰ হয় নাই গীতটো নতুন গীত গালেও নহ'ব পুৰণি গীত লৈছে গাব লাগিব যিহেতু কিছুমান গীত আমি জীয়াই ৰাখিব লাগিব ঠিক তেনেধৰণে স্ক্ৰিপ্টটো কৰিছোঁ হয় মই মাধৱ ৰঞ্জন ককাইদেউ যোগাযোগৰ বাবে কণ্টেক্ট নাম্বাৰটো মই দি দিম আপোনালোকে যদি আপোনালোকৰ কাষৰ বিহু মঞ্চখনৰ কাৰণে যদি বিচাৰে মাধৱ ৰঞ্জন ককাইদেউক আপোনালোকে যোগাযোগ কৰিব পাৰিব ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ